বিসমিল্লাহির রহমানির রহিম। দাতা ও দয়ালু আল্লাহর নামত মই আৰম্ভ কৰিছোঁ। আজি ঈদুল ফিতর ৰাতি। এই ৰাতিটো যে কিমান মৰ্যাদা, কিমান সন্মান। যদি আমি যাইলোহেঁতেন গোটেই ৰাতি ইবাদত কৰিলোহেঁতেন। কিন্তু বিশ্বৰ মানুহ তিৰোতা পুৰুষ যিমান আছে সকলোতো নাজানে ৰাতিটো কিমান মৰ্যাদা, কিমান শক্তিশালী, কিমান ধুনীয়া ৰাতি। কিন্তু এই ৰাতিৰ বিষয়ে সকলোৱে নাজানে। গতিকে আজি ঈদৰ ৰাতি আমি সকলোৱে জানো যি শক্তিশালী আল্লাহ তাবাৰক তাআলা আজি ঈদৰ ৰাতিটো দান কৰি দিলে। কাৰণ কিছুমান বেছিভাগ মানুহে মৃত্যুবৰণ কৰিছে এই দুনিয়াৰ ভিতৰত নাই। যোৱা বছৰ যিবিলাক মানুহে ঈদৰ নামাজ পঢ়িছিলে, মাঠেৰ নামাজ পঢ়িছিলে আৰু মিষ্টান বস্তু খাইছিলে, আমোদ ফূৰ্তি কৰিছিলে, নতুন নতুন কাপোৰ কানি ব্যৱহাৰ কৰিছিলোঁ, কিন্তু আজি তেওঁলোকে এই দুনিয়াৰ ভিতৰত নাই, মাটিৰ তলত গুচি গৈছে। সেই কথাখিনি আগত আনিব লাগে। তাৰপিছত অৱশেষত মানে অতি প্ৰথমত মই কি কৰিছোঁ, আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। তাৰপিছত বিশ্ব নবী যে আছে তেখেতৰ ওপৰত দৰুদ শৰীফ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এজন মানুহে গোটেই দিন কাম কৰে, নাইবা এজন শিক্ষক শিক্ষয়িত্ৰী কি কৰিছে, গোটেই মাহ কাম কৰে, চাকৰি বাকৰি কৰে, স্কুল কলেজ বিশ্ববিদ্যালয় মাদ্ৰাসা যিকোনো অনুষ্ঠান নহওক কিয়, প্ৰতিষ্ঠান নহওক কিয়, মানে চাকৰি বাকৰি কৰে, কাম কৰে, মজুৰি যে কাম কৰাৰ পিছত এই মাহৰ পিছত বেতন দিয়ে। নাইবা এজন মানুহে যে কাম কৰে, মানে গোটেই দিন কাম কৰোঁতে কৰোঁতে কিমান কষ্ট কৰে, কৰাৰ পিছত সন্ধিয়াত মালিকে কি কৰে, তেওঁক 500 টকা, 1000 টকা, 600 টকা দিয়ে, মানে মজুৰি দিয়ে। সেইটো আমি চিন্তা কৰিব লাগে আৰু আমি অলপতে বুজিব লাগিব যে কোন সময়ত তালা পুৰস্কাৰ দিব। গোটেই মাহৰ ৰমজান মাহটো গ'ল, সেইটো আমি সকলোৱে জানো কিমান কষ্ট কৰিছোঁ। গোটেই মাহ যে ৰোজা ৰাখিলোঁ, এই পুৰস্কাৰটো কেতিয়া দিব সেইটো আমি জানিব লাগিব। আজিকালি দেখা যায়, মই দেখিছোঁ গোটেই পৃথিৱীৰ মানুহ, বুজুৰ্গ মানুহ, জ্ঞানী গুণী মানুহ, অলি আল্লাহ দৰবেশ মানুহ, তেওঁলোকে কি কৰে, গোটেই এই ৰমজান মাহৰ ক্লান্ত পৰিশ্ৰান্তিৰ পিছত যে কি হয়, তন্দ্ৰায় বিভোৰ হৈ পৰে। ইমান কষ্ট কৰি ৰাতিত মানে ৰমজান মাহত কষ্ট কৰে, যেতিয়া ঈদৰ ৰাতি আহি পৰে তেতিয়া আৰু মানে হুঁশ নাথাকে, টোপনি যায়, মানে আল্লাহৰ কথা পাহৰি যায়, মনত নাথাকে। বিশ্বনবী কি কৈছে হাদিসত, যিবিলাক মানুহে গোটেই মাহৰ ৰোজা ৰাখিলে, তাৰাবি পঢ়িলে, কোরআন খতম কৰিলে, কিন্তু ৰমজান মাহৰ ৰাতি যিটো আছে ঈদুল আজহা, এই ঈদুল ফিতর, এই যে ৰাতি, এই ৰাতি জাগি জাগি যিবিলাক মানুহে ইবাদত কৰিব, তেওঁৰ অন্তৰটো কেতিয়াও নমৰে। সুবহানাল্লাহ, মনত ৰাখিব, অন্তৰটো জিন্দা হৈ থাকিব, কেতিয়াও নমৰিব। আৰু যিবিলাক মানুহে ঈদৰ ৰাতি তামোদ ফূৰ্তি কৰি থাকে, মানে আল্লাহৰ ইবাদত নকৰে, তেওঁৰ অন্তৰটো মৰি যায়। গতিকে আৰু যিবিলাক মানুহে ঈদৰ ৰাতি জাগি জাগি নামাজ পঢ়ে, ইবাদত কৰে, তেওঁ কি হয়, তেওঁৰ নামটো জান্নাতত লিখা হয়, তেওঁ জান্নাত অজীব হৈ যায় তেওঁৰ কাৰণে। গতিকে মোৰ সন্মানীয় ভাই ভনীসকল, মই বেছি নকওঁ, যিখিনি কথা কৈ আছোঁ আপোনালোকে জাগিব। জিলহজ মাহৰ 8 তাৰিখ, 9 তাৰিখ, 10 তাৰিখ আৰু মানে যে মই আকৌ কৈছোঁ
জিল মাহৰ 8 তাৰিখ, জিলহজ মাহৰ 8 তাৰিখ, 9 তাৰিখ, 10 তাৰিখ আৰু যে ৰজব মাহৰ 1ম তাৰিখ আৰু শবে বৰাত, এই কেইটা ৰাতি আপোনালোকে জাগি জাগি থাকিব। আৰু যদি শুক্ৰবাৰ আছে জুমা ৰাতি, ৰমজান মাহৰ ভিতৰত পৰে, মানে যিকোনো শুক্ৰবাৰ ৰাতি আপোনালোকে জাগি জাগি থাকিব। মই মেইন কথাটো মই ধৰিছোঁ, বয়ানটো সকলো মানুহে কৰি আছে, ময়ো কৰি থাকোঁ। আজি যিখিনি বয়ান মই কৰি আছোঁ, যদি আপোনালোকে আমল কৰে যে আপোনালোকে জান্নাতবাসী হ'ব পাৰিব। আৰু মই শেষত আৰু এটা কথা কৈছোঁ, হয়তো আপোনালোকে যেতিয়া মানে দোৱা শিবাত আমিন ধৰিব, দোৱা কৰিব। আজিতো ৰাতি বহুত মানুহে তাহাজ্জুদ নামাজ পঢ়িব, দোৱা কৰিব। মইতো নাজানো কাৰ দোৱাটো কবুল হ'ব, মই নাজানো। বিশ্বৰ জমিত সকলো মানুহক মই ভাল পাইছোঁ, মই তো আগতে কৈছোঁ। যেতিয়া আপোনালোকে দোৱাটো কৰিব, তেতিয়া যে মই আমিৰ হামজা অসমত থাকোঁ, ভাৰতবৰ্ষ, ইণ্ডিয়া মোৰ কাণ্ট্ৰি দেশ, গতিকে মই যে মানে এই অসমত থাকোঁ, মই এটা কোন আবেদন কৰিছোঁ, যেতিয়া আপোনালোকে মানে দোৱা কৰিব, মোনাজাত কৰিব, আমিন ধৰিব, তেতিয়া মোৰ কথাটো অলপ মনত ৰাখিব যে সেই আমিৰ হামজা, সেই অসমৰ আমিৰ হামজা, বিশ্ব আমিৰ হামজা। গতিকে যেতিয়া মনত ৰাখিব, আপোনালোকৰ দোৱা যেতিয়া কবুল হৈ যাব, তেতিয়া এই যে অধম মই যে আমিৰ হামজা, মোৰ দোৱাটো মানে আপোনালোকৰ লগত যদি কবুল হৈ যায়, তেন্তে মোৰ কপালটো ভাল হ'ব, ছাকচেছফুল, মোৰ সাফল্যমণ্ডিত হ'ব পাৰোঁ, মোৰ সকলো গুণা মাফ হ'ব পাৰে, আল্লাহ ক্ষমা কৰি দিব, কাৰণ আল্লাহ দয়াৰ সাগৰ। সুবহানাল্লাহ। গতিকে প্ৰিয় ভাই ভনীসকল, মই আৰু বেছি নকওঁ। আপোনালোকে ঈদৰ ৰাতিত আৰু এটা কথা মই কৈ আছোঁ, যেতিয়া আপোনালোকে মাঠত যাব, আৰু এটা কথা আল্লাহ তাবাৰক তাআলা আৰু ক'ব, হে ফেৰেস্তাসকল, গোটেই ৰাতি গোটেই মাহৰ ৰোজা ৰাখিলে, এতিয়া ঈদৰ ৰাতি আহিছে, এতিয়া কি কৰা যায়? যিবিলাক মানে ৰোজা ৰাখিছিলে, তাৰাবি নামাজ পঢ়িছিলে, তেওঁলোক কি মজুৰি, কি মানে মজুৰি দিব পৰা যায়? ফেৰেস্তাসকলে ক'ব, হা তুমি উপযুক্ত মজুৰি দিয়া। এটা আল্লাহ তাবাৰক তাআলা ক'ব যে তেওঁলোকৰ যিবিলাক মানুহে মানে ৰোজা ৰাখিছিলে, ভাল ভাল কাম কৰিছিল মাহত, তেওঁলোকৰ গোটেইবিলাক যিমান পাপ কৰিছে, সকলোখিনি পাপ আল্লাহ কয়, আল্লাহ সকলোবিলাক পাপ ক্ষমা কৰি দিয়ে, আৰু তেওঁলোকে একদম পৰিষ্কাৰ হৈ যায়। সুবহানাল্লাহ। আৰু ঈদৰ দিনত যেতিয়া মানে মাঠত ঈদগাহ লৈ যাব, তেতিয়া ঘাটে ঘাটে পথে পথে কি হয়, ফেৰেস্তাসকল থিয় হৈ থাকে, ফেৰেস্তাসকলে মুছাফা কৰে, সালাম কৰে, কিন্তু আমি ক'ব নোৱাৰোঁ। ইমান ধুনীয়া মৰ্যাদাপূৰ্ণ ঈদের দিন। আৰু যেতিয়া মানুহবিলাকে যে মানে মাঠত নামাজ পঢ়িবলৈ যায়, নামাজ পঢ়াৰ পিছত যেতিয়া ঘৰলৈ উভতি আহিব, নিষ্পাপ হৈ পবিত্ৰ হৈ সেই ঘৰলৈ উভতি আহিব। গতিকে মই মূল্যৱান কথাখিনি কৈছোঁ, আপোনালোকে আমল কৰিব। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।